মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি এজন ছাত্ৰই কমেণ্ট কৰিছিলে যে স্কুলত উপস্থিত থাকিব নোৱাৰাৰ বাবে আবেদন কেনেদৰে লিখিব লাগে, এটা ভিডিঅ' বনাব লাগে। গতিকে মই চেষ্টা কৰিছোঁ অলপমান বুজাই দিবলৈ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। তোমালোকৰ পৰীক্ষাটো কেতিয়াবা আহে যে স্কুলত অনুপস্থিত থাকিব নোৱাৰাৰ বাবে আবেদন লিখিবলৈ দিয়ে, বা তোমালোকে স্কুলত অনুপস্থিত থাকিলেও তোমালোকে এনেকুৱা ধৰণে লিখি স্কুলত দিব পাৰিবা। ঠিক আছে, এতিয়া চোৱা। প্ৰথমতে লিখিব লাগিব প্ৰতি, তাৰপিছত লিখিবা মাননীয়, প্ৰতি মাননীয়। নেক্সট তোমালোকে যিখন স্কুলত পঢ়া, ঠিক আছে, যিখন স্কুলত পঢ়া সেই স্কুলখনৰ নাম লিখিবা। স্কুলখনৰ নাম লিখাৰ পিছত লিখিবা প্ৰধান শিক্ষক মহোদয়। ওপৰত তোমালোকে তাৰিখটো দিবা, ঠিক আছে। যিদিনাখন তোমালোকে এই আবেদনখন স্কুলত জমা দিবা সেইদিনাখনৰ তাৰিখটো ইয়াতে দিব লাগিব। তাৰপিছত তোমালোকে বিষয় লিখিব লাগিব, কিহৰ কাৰণে আবেদনখন লিখিছা। লিখত লিখিবা যে স্কুলত উপস্থিত থাকিব নোৱাৰাৰ বাবে আবেদন, ঠিক আছে, এনেধৰণে লিখিবা। তাৰপিছত লিখিবা মহোদয়। এতিয়া কিহৰ কাৰণে আমি উপস্থিত থাকিব নোৱাৰিলোঁ সেইটো আমি ইয়াতে লিখিব লাগিব। তাৰপিছত লিখিবা যে মহোদয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে বিশেষ অসুবিধাৰ বাবে। ইয়াত মই কি অসুবিধাৰ বাবে ইয়াত উল্লেখ কৰা নাই। তোমালোকে যিটো অসুবিধা, যেনে ধৰা তোমালোকৰ পেট চলা হ'ল, ধৰা তোমালোকৰ পেট বেয়া হৈছে, অৰ্থাৎ পেট চলা ৰোগ হৈছে, তেতিয়াহ'লে তোমালোকে পেট চলা হোৱাৰ বাবে বা জ্বৰ হোৱাৰ বাবে তোমালোকে লিখি দিবা, ঠিক আছে। মই ইয়াত বিশেষ অসুবিধা বুলি লিখিছোঁ। বিশেষ অসুবিধাৰ বাবে ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈ মুঠ ইমান দিন স্কুলত উপস্থিত থাকিব নোৱাৰিলোঁ। বা তোমালোকে এনেকুৱা ধৰণে লিখিব পাৰা যে সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই 18/11/2024 পৰা 20/11/2024 এই দুদিন স্কুলত উপস্থিত থাকিব নোৱাৰিলোঁ। তাৰপিছত লিখিবা গতিকে দয়ালু মহোদয়ে মোক উক্ত দিনকেইটাৰ জৰিমনা ৰেহাই কৰি দিয়ে যেন, এইটোৱেই মহোদয়ক জনাবলগীয়া সৰল মিনতি। তাৰপিছত তোমালোকে ইতি বুলি লিখিবা। ইতি লিখাৰ পিছত তোমালোকে যদি ছাত্ৰ হয় তোমালোকে ইয়াতে লিখিবা যে ইতি মহোদয়ৰ একান্ত বাধ্য ছাত্ৰ, আৰু যদি ছাত্ৰী হয় অৰ্থাৎ ছোৱালী হয় তোমালোকে ছাত্ৰী বুলি লিখিবা। লিখাৰ পিছত তোমালোকৰ ইয়াতে নামটো লিখি দিব লাগিব, ঠিক আছে। তোমাৰ নামটো লিখিবা, তুমি কিমান শ্ৰেণীত পঢ়া, ক্লাছ 4ত পঢ়া, 5ত পঢ়া, 6ত পঢ়া, তোমালোকে ইয়াতে লিখিবা, ঠিক আছে, এইখিনিত লিখিবা। তাৰপিছত তোমালোকৰ ৰোল নাম্বাৰটো লিখিবা। এতিয়া তোমালোকৰ যদি ছেকশ্যন আছে, ছেকশ্যন A, B, তেতিয়াহ'লে ছেকশ্যনটো ইয়াতে এই যিখিনি ঠাই আছে ইয়াতে তোমালোকে লিখিব পাৰিবা। আৰু শেষত তোমালোকে অভিভাৱকৰ চহী লৈ যাব লাগিব। অভিভাৱক বুলি ক'লে তোমালোকৰ মা বা দেউতাৰ চহী তোমালোকে ইয়াতে তেওঁলোকৰ চাইনটো মাৰি তোমালোকে লৈ যাবা আৰু স্কুলত এনেধৰণে জমা দিব লাগিব। আৰু পৰীক্ষাত যেতিয়া আবেদন লিখিবা, পৰীক্ষাত তোমালোকে আবেদন লিখোঁতে এটা কথা সদায় মনত ৰাখিবা, তোমালোকে কেতিয়াও তোমালোকৰ নাম, শ্ৰেণী, ৰোল নাম্বাৰ, ঠিক আছে, এইবিলাক তোমালোকে পৰীক্ষাত কিন্তু নিলিখিবা, ঠিক আছে। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টি। যদি ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।